আমাৰ শংকৰদেৱ শিশু নিকেতন সৰ্বগড়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল তেওঁলোকে আমাৰ নিকেতনৰ পূৰ্বৰ যি ধাৰা পৰীক্ষাৰ ফলাফলৰ ঠিক আগৰ দৰে আমাৰ আছে। এইবাৰ অলপ বেছি ভালে কৰিছে, আগতে অলপ ভালে কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ এনেধৰণৰ: ষ্টাৰ 4 জন, ফাৰ্ষ্ট ডিভিজন 4×11, ছেকেণ্ড ডিভিজন 18 জন, থাৰ্ড ডিভিজন 3 জন। ভৱিষ্যতেও আমাৰ নিকেতনৰ যাতে আৰু ভাল ফলাফল আগবাঢ়িব পাৰে তাৰ কাৰণে আমি নিকেতনৰ ফালৰ পৰা চেষ্টা কৰিম। আৰু এই ফলাফলৰ কাৰণে আমাৰ শংকৰদেৱ শিশু নিকেতনৰ সকলো আচাৰ্যা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকেও অশেষ কষ্ট কৰিছে, তেওঁলোকে বহু কষ্ট কৰি ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিছে। লগতে ছাত্ৰ ছাত্ৰীসকলকো মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকেও ঘৰত কষ্ট কৰিছে। আমাৰ নিকেতনত বহুত দুখীয়া ছাত্ৰ ছাত্ৰীও অধ্যয়ন কৰি আছে, তেওঁলোকৰ ঘৰত আনকি পঢ়াৰ টেবুল পৰ্যন্ত নাই। তেওঁলোকক ঘৰত আমাৰ আচাৰ্যসকলে গৈ তেওঁলোকক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিছে যাতে পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰে। ভৱিষ্যতেও আমি ছাত্ৰ ছাত্ৰীসকলক আৰু যাতে পৰৱৰ্তী যিবিলাক ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা দিব, হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব, তেওঁলোককো আমি এই বিষয়ে অৱগত কৰিম আৰু বিভিন্ন ধৰণৰ চেষ্টা কৰিম নিকেতনৰ ফালৰ পৰা কেনেকৈ আৰু ভাল ফলাফল দেখুৱাব পাৰোঁ।